খা ভৰাই থ আৰে মোৰ ফালৰ পৰা কিনো মানে আমাৰ নতুন ঘৰটো দেখুৱাই আছো আইতা মানে পটককে উঠিবও নোৱাৰে নামিবও নোৱাৰে হে বন্ধুসকল ওয়েলকাম টু নিউ ব্লগ আশা কৰো সকলো ভালে আছে আৰু আজি এটা বিশেষ দিন গম পাইছে থাম্বনেইল আৰু টাইটেল দেখি পেলাই আজি জন্মদিন আৰু সেই বুলি ঘৰত কিবা কিবি অলপ আয়োজন কৰা হৈছে আয়োজন মানে বিশেষ তেনেকৈ একো নাই আজি মানে জন্মদিনত প্ৰত্যেক বছৰে মোৰ সত্যনাৰায়ণ পূজা পতা হয় তাৰে অলপমান যোজা ঘৰত চলিছে মাহঁত চব ব্যস্ত কামে কামে ইফালে বিনি ব্যস্ত কাৰণ আমাৰ অলপ পিছত সত্যনাৰায়ণ পূজা আৰম্ভ হ'ব পুজুকি মামা মাতা মামা মাতা মাতা মামা মাতা নাই তাই মন কৰিলেহে মাতিব নহ'লে নামাতে এতিয়া মাতিছে দে মামা বুলি থেংক ইউ বিয়াৰ আগত ল'ৰাকাল হিচাপে তাৰ শেষৰটো জন্মদিন আজি হেঁপাহ পলুৱাই উদযাপন কৰক তাৰপিছত আৰু মতা মানুহ হিচাপে উদযাপন কৰিব ভালে থাক সদায় ভালকে থাক সুস্বাস্থ্যৱান হৈ থাক ন আৰু আমাৰ মৰমবিলাক সদায় এনেকৈ থাকক আশাবাদী প্ৰতিশ্ৰুতিবিলাক এনেকৈ ৰাখক ন কিনো খাব এইটো খা ড্ৰেগন খুৱাইছে খা খা ভৰাই থ আৰে মোৰ ফালৰ পৰা কিনো ড্ৰেগনে খুৱাইছো ড্ৰেগন খুৱাইছে মুখে জুলাব নেকি জুৱাইগাই নিছিল ন ড্ৰেগন শাহুৱেকে খুৱাইছে বেলেগে কেক চেক খুৱাই মোক খুৱাইছে ড্ৰেগন মই কি কৰোঁ নিদিওঁ এইটো বগা ড্ৰেগন দেখিছে বগা ড্ৰেগনটোৱে দেখাত এনেকুৱা লাগে যেন ইয়াৰ ওপৰত কোনোবা তিল চিল ছটিয়াই থৈ দিছে আৰু আজি বাৰ্থডে চেলিব্ৰেট ৰাতিপুৱা স্কুলত হৈ গ'ল আৰু স্কুলত ল'ৰা ছোৱালীবিলাকে এনেকুৱা চেলিব্ৰেট কৰিছে মানে এনেকুৱা ফিল হৈছে আজি যেন মোৰ জীৱনৰ চবতকৈ শ্ৰেষ্ঠ জন্মদিনটো যেন আজি আছিলে ইমান মৰম ইমান ভাল পোৱা মই দেখাম কি কি গিফ্ট দিছে মানে আমাৰ তালখোল বজাই আছে এইফালে এইটো কি কৰি চাওক এইটো দুৰ্গা পূজা লাগিলে গাত চাওকচোন আৰু আমাৰ যি এইটো ৰুমতে সত্যনাৰায়ণ পূজা ভাগ পতা হ'ব অলপ পিছত এই নুচুৱে তেল নুচুৱে কি চুব এতিয়া চলো নুচুম বোলা আমি যাম এই ধৰ্ম আহি গ'ল আমাৰ দেউ আহি গ'ল এই চাওক কি কৰি আছে দেখিছে তই বুঢ়া মানুহটোক বাৰ্থডে গিফ্ট দিছ তাইক মাতিছিলোঁ হেৰিৰ কাৰণে তাইক মাতিছিলোঁ পূজাৰ কাৰণে ঘৰত যদি পূজা চলি আছে তাই গিফ্ট লৈ আনিছে তাই বাৰ্থডে পতাই নাই মানে মোৰ জন্মদিনত প্ৰত্যেকবাৰে পূজা চলে সেইকাৰণে মানে বাৰ্থডে পতা নহয় আৰু তাইক মাতিছিলোঁ ঘৰৰ ওচৰত অঁ তাই কালিও আহিছে বোলে যোৱা বছৰো আহিছিল তাই মানে মোৰ বাৰ্থডে মানে তোক ভগৱান টানি আনে এখন ঘৰেতো দুটা গিফ্ট আনিছে কিয় মই পূজাতহে মাতিছিলোঁ থেংক ইউ গ্ৰহণ কৰিছোঁ অঁ আমাৰ আইতাহঁতো আহি পালে আইতা আহিছে আজি বহুত দিনৰ মূৰত আজিকালি আইতা আহিব নোৱাৰে ন কঁকাল মানে তেনেকৈ ভাঙাৰ পৰা ইফালে মা পূৰা বিজি লাড্ডু বনোৱাত তই এইটো কি আনিছ আকৌ গিফ্ট আজি কিমান দিনৰ মূৰত আহিছে কওকচোন উৎসৱ পাতিলেহে আহে আপোনালোকে চাগে মন কৰিছে মামীহঁত অকল কিবা পাতিলে আহে এনেই নাহে এতিয়া আকৌ বিয়াত আহিব আমাৰ নতুন ঘৰ ল'ব আছে আইতা যিহেতু আজি বহুত দিনৰ মূৰত আহিছে গতিকে আইতাক মানে আমাৰ নতুন ঘৰটো দেখুৱাই আছোঁ তো আইতা মানে পটককৈ উঠিবও নোৱাৰে নামিবও নোৱাৰে তো আপোনালোকক মই দিনত এদিন দেখাম ভালকৈ কিন্তু আইতা মানে পটককৈ দিনতো হ'লেও আহিব নোৱাৰেতো গতিকে এতিয়া মানে যিখিনি পাৰোঁ দেখুৱাই দিছোঁ আইতা মানে খুব হেপ্পী আইতা তোমালোকৰ ঘৰটো দেখালোঁ এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে ন তো আপোনালোকক মই এদিন দিনত মই গোটেই ঘৰটোৰ মানে এটা ট'ৰ দিম যিটো দেখুওৱা হোৱা নাই আৰম্ভণিৰ পৰা আধা দেখাইছিলোঁ গতিকে এতিয়া পূৰা ফুল কমপ্লিট হৈ গ'ল এতিয়া ৰাতি মানে দেখাব ভাল নালাগিব মানে আন্ধাৰ হৈ আছে আৰু মানে বেছি দেখালে মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো ফাইনেলি আমাৰ পূজা শেষ হৈ গ'ল এতিয়া 7:50 শেষ হৈছে মেইন যিখিনি দেখাম ভাবিছিলোঁ আৰু মেইন যিখিনি এতিয়া বস্তু দেখাম অকণমানিহঁতৰ যিখিনি মৰম মোৰ প্ৰতি দেখাই আছে ইয়াতে কি আছে গোটেইখিনি বস্তু লাষ্টৰ ব্লগত মই দেখাইছিলোঁ মানে মোৰ হ'বলগীয়া তেওঁ দিছিলে আমাৰ খুব ধুনীয়া এটা বস্তু এটা এইটো ইয়াৰ ভিতৰত ধুনীয়া এটা আছে টিফিনৰ গোটেই মানে ছেটটো আছে সৰু টিফিন ডাঙৰ টিফিন আৰু গোটেই মানে পূৰা ছেট আছে এইফালে আছে সৰু তেনেকুৱা বাতি নিচিনা আৰু এইটো চবতকৈ ডাঙৰ ইমানগালত মই খালে পেটলা হৈ যাম থেংক ইউ ছ' মাছ আকৌ এবাৰ ইফালে আছে চামুচ দিছে গোটেই ছেট আছে মানে আৰু বটলটো আছে বটলটা আছে এইটো পানী বটল খুব সুবিধা আৰু ভাল আৰু মেইন বস্তু এইটো বিনিয়ে দিছে হাফ পেণ্টটো এইটো পিন্ধি ঘুগুলা কৰিলে মোৰ না
মেমে হাফ পেণ্ট দিছে দেখালে চব দেখালে নাই এতিয়াতো ফুচকুৱাই দিয়াতো দেই মানে মামীহঁতে দিছে হেপী বাৰ্থডে থেংক ইউ থেংক ইউ পৰিয়ালবৰ্গলৈ আৰু এইখিনি চাওকচোন ইমান মৰম লাগিছে এইখিনি আমাৰ স্কুলৰ ল'ৰা ছোৱালীকেইটাই দিছে ক্লাছ 2, 3, 4 চবৰে আছে চবেই চাওকচোন নিজে বনাই দিছে আৰু ইহঁতৰ মানে এই বয়সতে ইমান ক্ৰিয়েটিভিটি নিজে বনাই ইমান ধুনীয়া ডিজাইন কৰি দিছে মানে ইম'চনেল হৈ গৈছোঁ কি মৰম মানে সিহঁতৰ সৰু সৰু পোৱালি মানে 6 বছৰ 7 বছৰ তেনেকুৱা আৰু সিহঁতক দেখিলে আজিকালি মানে মোৰ আমাৰ ফুচুকিলে মনত পৰে আৰু সেই মৰমখিনি মানে একদম নিস্বাৰ্থ মৰম হয় সেইটো চবতকৈ ডাঙৰ বস্তু হেপী বাৰ্থডে কুলদীপ ছাৰ কি ছবিয়াকে দিছে চাওক না হেপী বাৰ্থডে এটা আছে এটা সাগৰিকাৰ ভণ্টি আছে খুল তই আনবক্সিং কৰ পটাপট ফুচুকি আনবক্সিং কৰিবা নেকি আনবক্সিং কৰিবা ৱাও সাগৰিকা এটা দিছে থেংক ইউ ছ' মাছ সাগৰী ভণ্টি ফুচুকি এই তুমি খোলা লোৱা খুলি দিয়া খোলা আনবক্সিং কৰি দিয়া ৱাও ইমান মৰম লাগিছে এইটো কি পাইছে এইটো বাঁহী থেংক ইউ সাগৰিকা গিফ্ট এইখিনি আছিলে আৰু থেংক ইউ ছ' মাছ ইমানখিনি মৰম দিয়াৰ কাৰণে গতিকে আজি ব্লগটো মানে শেষ কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে এটা সৰু ব্লগ আছিলে গতিকে ব্লগটো মানে শেষ কৰিছোঁ আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব